23টা চেণ্টাৰতে মই আপত্তি পাইছোঁ। বাইদেউ আহিছিল, এইমাত্ৰ গ'ল, বাইদেউ পানী কৰে। গতিকে আমাৰ ইছ্যুৰ শেষ নাই। ইছ্যু দিলে কি দিব পৰা নাযাব কওক? গিৰিয়েক যদি ভাল হয় তাৰ এগেইনষ্টে বহুত কথা ক'ব পৰা যাব, নাযাব? অলপতে ইফাল সিফাল হ'লেই ক'ব পৰা যায়, কিন্তু মোক ইছ্যু নেদেখাব। কিবা ইছ্যু দেখালে কিন্তু মোক খং উঠে। মই মানুহজন যিমান সহজ বুলি ভাবে তাতকৈ বহুত জটিল। আৰু ইয়াৰ ভিতৰতে আপোনালোকে পচন টেকাৰ নকৰে বুলি, যিহেতু আপোনালোকে ডিমাণ্ড দিছে আমি পচন টেকাৰৰ কাম নকৰোঁ, মোবাইল ছাবমিট কৰিম, আমি তাত আপত্তি কৰাম। গভৰ্ণমেণ্টে যদি মানিলে আমাৰ মানিবলৈ কি হ'ব? তাৰপিছত আছে VSME-বিলাকত আপোনালোকে নাযায়, চেণ্টাৰবিলাকত একদম আলাই আথানি অৱস্থা কৰি থৈ ANM-এ DPM-এ মোক খং কৰে। বুজি পাইছে? VSME-ৰ কাৰণে কিয় যাব লাগে কওকচোন? আপোনালোকৰ গাঁও এলেকাৰ মাতৃ, আপোনালোকৰ গাঁও এলেকাৰ বাচ্চা, আপোনাৰ নিজৰ ঘৰৰো বাচ্চা আছে। ভেকচিন কেইটা ল'লে উপকাৰ হ'ব নে অপকাৰ? উপকাৰ হ'ব। উপকাৰ হ'লে যদি তেতিয়াহ'লে যোৱাত কি আপত্তি? আৰু গ'লে ভালহে পাব। আপোনাৰ চাকৰিটো আপুনি অকলে কৰিব নোৱাৰে, মোৰ চাকৰিটো মই অকলে কৰিব নোৱাৰোঁ, হয়নে নহয়? কিন্তু যদি VSME-ও ভাবে যে এই চাকৰিটো তাৰ অকলে, সি অকলে বাচ্চালৈ বহিব লাগিব, আৰু ৱাৰ্কাৰো যদি ভাবে মোৰ চাকৰিটো মই অকলে, তেতিয়াহ'লে ৱাৰ্কাৰো বা ল'ৰা ছোৱালী নাপাব। গতিকে আমি কোনো কামটো অকলে ভাবিব নালাগে, চবে চবকে শ্বেয়াৰ কৰিব লাগে। তাৰপিছত PMM-VY যদি আপোনালোকে কাম নকৰে, PMM-VY কাগজ দিয়াত কিন্তু কোনো বাধা নাই। আপোনালোকে হাতেৰে লিখি দিব নালাগে, জাষ্ট ডকুমেণ্ট দুটা আমাক চুপাৰভাইজাৰক দিব। আৰু আপোনালোকে নিজেও কৰি দিব পাৰে। পচন টেকাৰহে নকৰে বুলি কৈছে, কিন্তু বাকী কামটো নকৰে বুলিতো কোৱা নাই। আৰু প্ৰত্যেকটো প্ৰজেক্টে কৰি আছে, গতিকে আমাৰ প্ৰজেক্টটো কিয় নকৰিম? তাৰপিছত TSR-ৰ এটা কমপ্লেইন অলৰেডি লিখা মই ৰেডি কৰিছোঁ, আকৌ নেক্সট এটা আহিয়ে গ'ল। এইবিলাক আপত্তি মই খুব হাত জোৰ কৰিছোঁ দেই, এইবিলাক যেন অফিচলৈকে নাহে। হ'ব পাৰে কাৰোবাৰ ভুল, মই কিন্তু আজিলৈকে কাৰো ওপৰত কলম ধৰা নাই, আৰু ধৰাৰ ইচ্ছাও মন নাই। আশা নকৰোঁ কোনোবাই আহি মই হাতৰ আশাত কৰিম, আৰু মই কৰিলে কিন্তু বেয়াকৈ কৰিম। বুজি পাইছে? তাৰপিছত আছে HCM-ৰ কাৰণে কেইটা বাচ্চা কওকচোন? আৰু বেয়াকৈ খাদ্য সিজাই খোৱালে বাচ্চাৰ যদি কিবা ডিহাইড্ৰেশ্যন হয়, বাচ্চাৰ যদি কিবা বেমাৰ হয়, কিবা হয়, ৰিস্ক এণ্ড ৰেছপঞ্চিবিলিটি ৱাৰ্কাৰ খাইছে কৈছে গৰম পানী দি কৰি খুৱাব লাগে। অকল গৰম পানীত দি দিলে হ'ব নেকি? বস্তুটো সিজাওঁতে বহুত সময় লাগে। আপুনি বস্তু যদি দিছে 1 ভাগ, পানী দিব লাগিব 5 ভাগ, তেতিয়াহ'লেহে বস্তুটো সিজিব। আকৌ সেই বস্তু দি বনালে সেইটো এপ্ৰপ্ৰিয়েট নহয়। কিয় নহয়? তাৰপৰা হয়তো দুটামান আলুৱে দিয়ক, লাগিলে তাতে দুটামান টমেটোৱে দিয়ক, দুটামান গাজৰে দিয়ক, তেতিয়া খাবলৈ টেষ্টি হ'ব। আমাৰ মুখখনত যেনেকৈ সোৱাদটো বিচাৰে, বাচ্চাৰ মুখখনো সোৱাদ বিচাৰে। নিজৰ বাচ্চাকে যদি একে বস্তু বাৰে বাৰে দিয়া হয়, খোৱা হয়, বাচ্চা কিন্তু অকলে। আৰু যদি সেই একে খিচাৰিটো সদায় যদি আমি হেৰি কৰি দিওঁ, বাচ্চা নোখোৱা হ'ব। বাইদেউ আমাৰ TSR গ'ল, HCM-ৰ পইচাটো কি? আপোনালোকতো চেণ্টাৰবিলাক বন্ধ মানে HCM-ৰ পইচা আপোনালোকে উলিয়াইছে নেকি? আপোনালোকে বহি আপোনালোকে দিব পাৰিব? আছে, চবৰে একাউণ্টত পইচা আছে? তাৰপিছত আমাৰ এই যে চাইল্ড মেৰেজ বুলি যে এটা কথা ওলাই থাকে, কোনোবা কেনেকুৱা এলেকাত থাকে, কিন্তু এলেকাবাসীয়ে দায়ী। আপনার এলাকাত আছে, আপনার খুঁজিব আপনার এলাকাত কি এনেকুৱা 12 বছৰ 15 বছৰীয়া ছোৱালী কিয় যায়? দায়টো কোনে হ'ব? ৱাৰ্কাৰে হ'ব। আৰু তাৰে মাজত কি দিছে, পঞ্চায়তৰ লিডাৰবিলাকক দিছে, হয়নে নহয়? গতিকে আপোনালোকে জাষ্ট ইনফৰমেশ্যনটো দিব লাগে। চাইল্ড মেৰেজটো যে ডাঙৰ এটা বেমাৰ, আজি সেই বেমাৰটো মোৰ ঘৰতো আহিব। কালি আপোনাৰ ছোৱালী গৈছে, তাইক দেখাতে মোৰ জন্মও যাব। আপনার ছোৱালী কিন্তু মোৰ ছোৱালী মই বিয়া ধুনীয়া ধৰে, কালি মোৰ ছোৱালীটো মই দিবলৈ বাধ্য। কিন্তু কি হ'ল, আমি গুৰুত্ব বাচ্চাটো মাৰি পেলাব নিচিনা। আপোনালোকৰ এটা হেল্পলাইন নাম্বাৰ আছে না 108, সেইটো কিবা এটা বেমাৰ হেৰি হ'লে 108ক মাতিব পাৰে। 118 এটা কিবা নাম্বাৰ আছে নেকি? 102 হয় না? গতিকে আপোনালোকে এই হেল্পলাইন নাম্বাৰটো তাৰপিছত আমি যোৱাকালি এটা অৰ্ডাৰ দিছোঁ, সেইটো গ্ৰুপত চাগে দিছে। গ্ৰুপত দিয়াৰ কাৰণ হৈছে কি, যাৰ অংগনবাদী কেন্দ্ৰ এলেকাত ভোটৰ চেণ্টাৰটো কৰিছে, সেই ভোটৰ চেণ্টাৰটোত ৱাৰ্কাৰ আৰু হেল্পাৰগৰাকী গোটেই দিনটো থাকিব লাগিব। আমাক যদি ভোটৰ সেই বিঅলৈ হওক,
লাগিলে পুলিং অফিচাৰে হওক লাগিলে প্ৰিজাইডিং অফিচাৰে যদি আপোনালোকে অৰ্ডাৰ দিয়া নাই আপুনি অৰ্ডাৰ কৰি উলিয়াই লৈ দেখুৱাব পাৰিব আমাৰ জবৰদস্তি কৰিব নালাগে আমি জাষ্ট থাকিলে ডিজেবল থাকিলে সেইখিনি জাষ্ট আমি আমাক সিহঁতৰ খোৱাও নালাগে সিহঁতৰ আমি পৰা বেনিফিটো নিবিচাৰোঁ জাষ্ট আমাৰ ডিউটি সেইখিনিৰ কাৰণে আমি কৰোঁ কথাটো বুজি পালে এইখিনিয়ে কথা বাহিৰে একো কথা নাই চেণ্টাৰবিলাক ৰেগুলাৰ চলিব বুলি মই আশা কৰিছোঁ মই লাভ হ'ল নহয় মই কৈ আমাৰ এছ বাবু অলপ খালে ভাল মোৰ কলেজে যাব লাগে আমার কার্যালয়ে আজি বিগত কেইমাহ ধৰি আপোনালোকে এটা ধৰ্মঘাট কাৰ্যসূচী পালন কৰি আছে তোমালোকৰ ধৰ্মঘাট কাৰ্যসূচী পালন কৰাত আমাৰ কোনো আপত্তি নাই তোমালোকে চৰকাৰৰ এগেইনষ্টত প্ৰয়োগৰ কাৰণে দাবী কৰি আছে তাত আমাৰ ক'বলগীয়া একো নাই 1000 টাকার ঠাইত 5000 দিলেও আমার অসুবিধা নাই কারণ বিল বনাতে 1000 লিখাতেও যিমান সময় লাগিব মোট 10000 লিখাতেও একে সময় লাগিব মই কথাটো ক'লো আৰু আমাৰ তাত ক'বলগীয়া একো নাই যদি 1 লাখ দিয়ে আমার সেইখিনি সময় লাগে হ্যাঁ কিন্তু এটা বেয়া লাগে কি মই এই মালখিনি প্রত্যেকবার মাল দিয়াতে মই ওয়ার্কারবিলাকক ভালে ভালে কৈ দিওঁ এই মালখিনি তোমালোকে ইউজ কৰি নাৰাখিব এইবিলাক হ'ল তোমালোকৰ শত্ৰু আমি শত্ৰু নহয় সুপারভাইজার শত্ৰু নহয় তোমালোকৰ এই মালখিনি তোমালোকৰ শত্ৰু যদি মালখিনি লগে লগে বিতৰণ কৰি দিলেহেঁতেন আজি এই অৱস্থা নহ'লহেঁতেন কালি দেখা পালোঁ বাংকা বাংকা 221 নম্বৰ চেণ্টাৰ এটা নিউজ চেনেল ওলাইছে মাল তাইৰ মালৰ কোনো হেৰি নাই তাই যিটো আছে দেখুৱাই দিছে দিলে কি হ'ব মালখিনি বিতৰণ কৰাতে দেৰি কৰিছে তাইৰ মালৰ ডেট উকলি যোৱা নাই আৰু আমাৰ কোনো বস্তুৰে ডেট উকলি যোৱা নাই মই জানো মই সকলোকে কৈছোঁ ডেট চাই মাল লোৱা কাৰণ ইয়াত মোৰ ক'বলগীয়া নাই মাল বেয়া হয় ঘূৰাই দিম আমাৰ অৰ্ডাৰ আছে বেয়া মাল ঘূৰাই ল'ব লাগিব ঠিকাদাৰে কিন্তু যদি 2 মাহ 3 মাহ পিছত কোনোবাই ঘূৰাই আনে এইটো আৰু ঘূৰাই ল'ব লাগিব কোনোবাই আৰু ডেট উকলিও জানে তাত লিখা থাকে মেনিফিক্সাৰ ডেট কিছুমান অংগনবাদী ৱৰ্কাৰে বুজি নাপায় যে আজি লিখা আছে ডিচেম্বৰ মালটো হয়তো জানুৱাৰী মাহত দিলে পাব্লিকে ভাবে যে এইটোতো ডেটটো কিজানি ডেটটো এক্সপায়াৰ হৈ গৈছে মালটো আমাৰ ৱৰ্কাৰো কিছুমানে বুজি নাপায় পটকৈ ফোন কৰে এইটো তলত যে ধুনীয়াকৈ লিখা আছে যে 183 ফ্ৰম দ্য ডেট অফ বেনিফিক্সাৰ সেই কথাখিনিয়ে পাব্লিকক ভালকৈ বুজাই ক'ব নোৱাৰে তোমালোকে মালখিনি নিয়াতে সদায় ভালকৈ বেনিফিক্সাৰ ডেট চাই ল'ব মোৰ কোনো আপত্তি নাই কাৰণ এইটো মাল মই চাপ্লাই নিদিওঁ ঠিকাদাৰে দিয়ে তোমালোকক দিবৰ কাৰণে বেয়া মাল কিয় ল'বা থৈ যাবা মই ঘূৰাই দিম বিল চহী নকৰি বচি দিব কিন্তু তোমালোকে যদি মাল ঘৰত ৰাখি মাল পচোৱা তাৰপৰা যদি কিবা একশ্যন হয় তাৰ কাৰণে আমি অফিচে ৰেছপঞ্চিবল এইটো মোৰ স্পষ্ট কথা মই আগতেও কৈছোঁ আজিও কৈ দিছোঁ কাৰণ মই কওঁ যিদিনা মাল লৈ যাবা তাৰ পিছদিনা বা 2 দিন পিছতে মাল লগে লগে কাৰণ ঘৰত থাকিলে ইন্দোৰ দীঘলীয়া কুটিবই মোৰ ঘৰত থাকিলেও কুটিবই গোডাউনত আছে কুটিছোঁ বহুত মাল কুটিছোঁ দেখাব আপোনাক কোনো গেৰাণ্টি দি ক'ব নোৱাৰিবা যে মই 2 মাহ পিছত আলমাৰ দিব পাৰিম নেক্সট আৰু এটা কথা কি কিছুমান ৰিপৰ্ট দিলে তোমালোকৰ একো ক্ষতি নহয় সেইবিলাক হাতেদি ৰিপৰ্ট দিব নালাগে মোবাইলতো দিব নালাগে এইটো আমাৰ এটা কোঅপাৰেশ্যন কোনোবাই সুধিলে সুপারভাইজারে তোমার ট্যাগ নেম পেমেন্ট এইটা 5টা আছে ভাই এটা লিখি দিব লাগে নহয় তোমার তো আর কোনো হেতুর কারণে কোনো ফোনটা ধন্য হয় না যায় আর সেইখিনি মুখতে বলেও তোমার যে আমার যে মাননী না পারিব তার হেতু হব নেকি হ্যাঁ যদি মাননী বাড়ে সেইখিনি কলেও পারিব নকলেও পারিব তোমালোকে আমার লগত কিবা সম্পর্কটো যায় ভুল কৈছোঁ নেকি আমি বাধাও দিয়া নাই 5টা ডিজেবল আছে স্যার হ'ব মই লিখি ল'লোঁ তোমালোকৰ কোনো ৰেকৰ্ডো নাথাকিল হ্যাঁ মোবাইলতো নাথাকিল জাষ্ট আমি সুপারভাইজারে সুধিলে এই তোমালোকৰ এই সিনিয়র সিটিজেন বলে 10টা আছে ভাই লিখি ল'লে তাত কি ৰামায়ণ বহুত দিলা তোমালোকে তো আন্দোলন কৰি আছে গভৰ্ণমেণ্টে জানে ডিৰেক্টৰে জানে মিনিষ্টাৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট এইটোৱে জানে গতিকে তোমালোকে আমাক সহযোগ কৰিবা আমিও তোমালোকক সহযোগ কৰিম হ্যাঁ কিন্তু আমাক যদি তোমালোকে সহযোগ নকৰা তোমালোকক আমি কিয় সহযোগ কৰিব যাম আমি কৰিব যাম নেকি
এই যে আজি যেটুকু কেছ হৈছে আমি যদি সহযোগ নকৰোঁ কি হ'ব তো মইতো মাল দিয়ে দিছোঁ কিমান তাৰিখত মাল দিছোঁ মোৰ কিছু ৰেজিষ্টাৰত লিখা আছে মই কিয় জানো তাত কি হৈছে তোমালোকে বুজাব দিছোঁ অপরাধ আহে লিখি দিম আমি যে ইমান তারিখত আমি মাল ডিস্ট্রিবিউট করি 24 করে মাল গোডাউন জমা রাখিছি ওখানে এতে 100 টাকা কিন্তু লোৱাতে সহি কৰি লৈ গৈছে গতিকে তোমালোকেও আমাৰ ফালে চাব লাগিব আমিও তোমালোকৰ ফালে চাব লাগিব আমি এটা পৰিয়াল কৰিছোঁ আমি এটা পৰিয়াল তোমালোকে ৰিপৰ্ট নিদিলে আমি ক'ত পাম তোমালোকে সুপাৰভাইজাৰক দিব লাগিব সুপাৰভাইজাৰে আমাক দিব আমি দিলেহে ডিষ্ট্ৰিক্ট অফিচাৰক বা ডিৰেক্টৰক দিব ডিৰেক্টৰে দিল্লীত পঠাব পাৰিব কিন্তু তোমালোকে যদি নিদিয়ে তেনেহ'লে আমি ক'ত পৰা তোমালোকে নন কপাৰেশ্যন কৰিছে এইটো তোমালোকৰ কথা ভালো নকওঁ বেয়াও নকওঁ এইটো গভৰ্ণমেণ্টে ডিচিশ্যন এইটো গভৰ্ণমেণ্টে গতিকে তোমালোকে অলপ সহযোগ কৰিবা আৰু কাৰো মাল জানি ঘৰতে নাপাব এই হৰলিক্স আহি আছে মই ইলেকশ্যনৰ পিছত হৰলিক্স জমা আছে আপোনালোকে একেলগে মালটো লৈ ল'ব এই আজি 4জন আহিলে তোমালোকে 17জন আহিলে মাল দিয়াকে আৰু সুপাৰভাইজাৰ বাইদেউসকলকো মই এই ক্ষেত্ৰত অলপ ৰিকুৱেষ্ট কৰিছোঁ চবকেইজনে আছে মালটো ডিষ্ট্ৰিক্টত হোৱাৰ লগে লগে আপোনালোকে ক'ব মালখিনি কি কৰিব ভালকৈ নহয় আপোনালোকে চাৰ্ভেল মিটিঙত যাই আপুনি এনেকৈ নক'ব এই তোমাৰ মাল খতম হৈছে না বোলে হৈছে বাইদেউ চব কথা হাত দাঙি দিলে কিন্তু তাৰে মাজত 5 জনৰ হোৱা নাই 20টা 25টা চেণ্টাৰ আহিলে আপোনালোকে এই চবত কৰিছে নে নাই